হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম পুলিচ এবি ইউবি আৰু 5 তাৰিখে হ'বলগীয়া যি SI পৰীক্ষা আছে তাৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ চিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 8 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 7টা ক্লাছত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু এই 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন দেশৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাছিয়াৰ পৰা। ভাৰতৰ সংবিধানত যি 11টা মৌলিক কৰ্তব্য আছে, এই ধাৰণাটো ভাৰতে ৰাছিয়াৰ পৰা গ্ৰহণ কৰিছিল। ভাৰতৰ সংবিধানত আৰম্ভণিত মৌলিক কৰ্তব্যৰ বিষয়ে একো অন্তৰ্ভুক্ত নাছিল, কেৱল মৌলিক অধিকাৰ আছিল, মৌলিক কৰ্তব্য নাছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰিছিল। মৌলিক কৰ্তব্যৰ পৰা আৰু এটা কুৱেশ্যন আহে যে কোনখন কমিটিয়ে মৌলিক কৰ্তব্যক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ দিছিল? উত্তৰ হ'ব চৰ্দাৰ চৰণ সিং কমিটি। মই যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, যাতে এক্সামত ইয়াৰ বাহিৰত যদিও কিবা কুৱেশ্যন আহে তোমালোকে এৰি নাহা। কাৰণ এক্সামত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট বহু আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, বান ৰজাই ৰাজধানী ক'ত সজাইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শোণিতপুৰ আছিল বান ৰজাৰ ৰাজধানী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, চামেলি মেম চাহাব ছবিখনৰ নিৰ্মাতা কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বহুৱে উত্তৰ কয় ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা নহয়। বাকী অপশ্যন 3টাৰ ভিতৰত উত্তৰ হ'ব আব্দুল মজিদ। আব্দুল মজিদে চামেলি মেম চাহাব ছবিখনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শিলভদ্ৰ কোনজন লেখকৰ ছদ্মনাম হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰেৱতী মোহন চৌধুৰীৰ ছদ্মনাম হয় শিলভদ্ৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত। প্ৰতিবাৰ এক্সামত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা নহ'লেও এটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। প্ৰথমটো কুৱেশ্যন আহিব পাৰে কোনখন অভয়াৰণ্য ক'ত আছে, নাইবা কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, নাইবা কোন চনত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে বা বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6, কোনজন আহোম স্বৰ্গদেৱে নৱগ্ৰহ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, লেবাটনা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 1 গাৰো জনগোষ্ঠী, অপশ্যন 2 হাজং জনগোষ্ঠী, অপশ্যন 3 তিৱা জনগোষ্ঠী, অপশ্যন 4 ৰাভা জনগোষ্ঠী। উত্তৰ হ'ব হাজং জনগোষ্ঠী। হাজংসকলে লেবাটনা বিহু উদযাপন কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 44ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু এই অনুচ্ছেদ 44টো DPSP ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি নাইবা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত অন্তৰ্ভুক্ত কৰা আছে। যেনেকৈ আমি মৌলিক কৰ্তব্যসমূহ পঢ়ো, মৌলিক অধিকাৰসমূহ পঢ়ো,
আৰু মৌলিক অধিকাৰৰ আৰ্টিকেল 12ৰ পৰা আৰ্টিকেল 35লৈকে বৰ্ণনা কৰা হৈছে। তাৰ ভিতৰত আমি যেনেকৈ পাওঁ অস্পৃশ্যতা দূৰীকৰণ, একেদৰে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আৰ্টিকেল 36ৰ পৰা 51লৈকে বৰ্ণনা কৰা হৈছে। তাৰে ভিতৰত আৰ্টিকেল 44 আমি পঢ়িব পাৰোঁ, য'ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল। যদি এক্সামত কুৱেশ্যন আহে হৰপ্পাৰ আৱিষ্কাৰ কোনে কৰিছিল, তেনেহ'লে উত্তৰ হ'ব দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল। ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰিও যদি কুৱেশ্যনত আহে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল, ৰাখাল দাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। এটা কুৱেশ্যন কৰিছোঁ, লগতে আন দুটা কুৱেশ্যনৰো আনচাৰ আমি এইটো কুৱেশ্যনৰ পৰা গম পাইছোঁ। প্ৰথমটো কুৱেশ্যন হ'ব মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল, দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল, আৰু ৰাখাল দাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 10, কোন দেশে 2024 চনৰ চুলতান আজলান শ্বাহ কাপৰ খিতাপ অৰ্জন কৰিছিল? এতিয়া চুলতান আজলান শ্বাহ কাপ কিহৰ লগত জড়িত এইটো মনত ৰাখিব লাগিব। চুলতান আজলান শ্বাহ কাপ হকীৰ সৈতে জড়িত, আৰু 2024 চনৰ এই খিতাপটো জাপানে দখল কৰিছিল। জাপান আছিল প্ৰথমখন দেশ যিজনে নিজ দেশৰ কাৰণে চুলতান আজলান শ্বাহ কাপৰ খিতাপ দখল কৰিছিল। ইয়াৰ আগলৈকে জাপানে কেতিয়াও এই খিতাপ দখল কৰা নাছিল। এয়া আছিল তেওঁলোকৰ বাবে প্ৰথম এই খিতাপ দখল কৰিছিল। জাপানে কাক পৰাস্ত কৰি এই খিতাপ দখল কৰিছিল? উত্তৰ হ'ব পাকিস্তানক জাপানে পৰাস্ত কৰি এই খিতাপ দখল কৰিছিল প্ৰথমবাৰৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনে অঘৰী আত্মাৰ কাহিনীৰ ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীৰ ৰচনা কৰিছিল। ইয়াৰ বাবে তেওঁক 1972 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনজন কোচ ৰজাই গোহাঁই কমল আলিৰ নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণে গোহাঁই কমল আলিৰ নিৰ্মাণ কৰিছিল। এক্সামত গোহাঁই কমল আলিৰ পৰা আন এটা কুৱেশ্যন আহে, গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ বিস্তাৰ আছিল? উত্তৰ হ'ব কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে গোহাঁই কমল আলি বিস্তাৰ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, দেওদানী নৃত্য কোন জনগোষ্ঠীৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ লোকনৃত্য হয় দেওদানী নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 14, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? যিহেতু এক্সামত বহুবাৰ কুৱেশ্যন আহিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, আৰু তাৰ বাবে এই কুৱেশ্যনটো কমন হৈ গৈছে। এইবাৰ কিছুবাৰ চেঞ্জ কৰিও কুৱেশ্যন আহিব পাৰে। যদি এক্সামত কুৱেশ্যন আহে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি। এক্সামত যদি কুৱেশ্যন আহে অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত হৈছিল? উত্তৰ হ'ব গোৱালপাৰা অধিৱেশন। দ্বিতীয়খন অধিৱেশন গোৱালপাৰাত হৈছিল, আৰু এই দ্বিতীয়খন অধিৱেশনতে চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি হৈছিল। যদি প্ৰথম সাহিত্য সভাৰ সভাপতি কোৱা হয় তেনেহ'লে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 15, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰেণ্ট এফেয়াৰ ৰিলেটেড। উত্তৰ হ'ব জগদীশ ধনখড় হ'ল বৰ্তমানৰ ভাৰতৰ উপৰাষ্ট্ৰপতি। যদি এক্সামত কুৱেশ্যন আহে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল বৰ্তমান ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি, বৰ্তমান জগদীশ ধনখড়। এক্সামত আৰু এটা কুৱেশ্যন আহিব পাৰে, জগদীশ ধনখড় ভাৰতৰ কিমান সংখ্যক উপৰাষ্ট্ৰপতি হয়? উত্তৰ হ'ব তেওঁ 14 নম্বৰ ভাৰতৰ উপৰাষ্ট্ৰপতি হয়। 14 নম্বৰ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হয়। প্ৰথম সৰ্বপল্লী ৰাধাকৃষ্ণন
আৰু 14 নম্বৰ হ'ব জগদীশ ধনখড়। নেক্সট কুৱেশ্যন নম্বৰ 16। তলৰ কোনখন জিলাৰ পৰা পৃথক হৈ মাজুলী নতুনকৈ জিলা হিচাপে গঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যোৰহাটৰ পৰা পৃথক হৈ মাজুলী নতুনকৈ জিলা হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17। ঋগ্বেদৰ উপবেদখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আয়ুৰ্বেদ। ঋগ্বেদৰ উপবেদখনৰ নাম হ'ল আয়ুৰ্বেদ। যেনেকৈ আমি বেদ 4খন পাইছো, সেইদৰে বেদৰো উপবেদ 4খন আছে। তাৰ বাবে ঋগ্বেদৰ উপবেদ হ'ল আয়ুৰ্বেদ। কুৱেশ্যন নম্বৰ 18। কছাৰীসকলৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোবিন্দ চন্দ্ৰ আছিল কছাৰীসকলৰ শেষজন ৰজা। যদি কছাৰীসকলৰ কৰ্তলীয়া ৰজাৰ কুৱেশ্যন আহে, কোনজন কছাৰী ৰজা কৰ্তলীয়া ৰজা হিচাপে জনা যায়? দেৱচুঙক কৰ্তলীয়া ৰজা হিচাপে জনা যায়। বন্ধুসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা। কুৱেশ্যন নম্বৰ 19। উষা আলোচনীখনৰ সম্পাদক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা উষা আলোচনীখনৰ সম্পাদক আছিল। উষা আলোচনীখন 1907 চনত প্ৰকাশ পাইছিল। ইম্পৰ্টেণ্ট হয়, ইয়াৰটো মনত থবা আৰু সম্পাদক কোন আছিল ইম্পৰ্টেণ্ট হয়। 1907 চনত উষা আলোচনীখন প্ৰকাশ পাইছিল। উষা আলোচনীখনৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 20। কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল? এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ এনচাৰ একেবাৰে মুখত থাকিব লাগে। এক্সামত চোৱাৰ লগে লগে এইখিনি এনচাৰ কৰি যাতে টাইমখিনি ৱেষ্ট নকৰা, একেবাৰে সোনকালে কৰা। এনেকৈ কমন কুৱেশ্যন হয়, এইটো বহুতবাৰ এক্সামত কুৱেশ্যন আহিছে। উত্তৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। এইখিনি এনচাৰ একেবাৰে মুখত থাকিব লাগে। চোৱাৰ মাত্ৰই অপশ্যন চাব দৰকাৰ নাই, ডাইৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21। কোনজন গুপ্ত ৰজাই নালন্দা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়ান হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰথম কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 22। তলৰ কোনখন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা নাই? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পশ্চিমবংগত বিধান পৰিষদৰ ব্যৱস্থা নাই। অসমতো বিধান পৰিষদ নাই। অসমত কেৱল বিধানসভাই আছে, বিধান পৰিষদ নাই। এতিয়া আমাক জানিব লাগিব কোন কোন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা আছে। বিধান পৰিষদ যদি আমি চাওঁ, কৰ্ণাটকত বিধান পৰিষদ আছে, অন্ধ্ৰপ্ৰদেশত বিধান পৰিষদৰ ব্যৱস্থা আছে, তেলেংগানাত বিধান পৰিষদৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বিহাৰ, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ, এই 3খন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা আছে। গতিকে আমি ক'ব পাৰি যে ভাৰতৰ 6খন ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তেলেংগানা, এই 6খন ৰাজ্যত কেৱল বিধান পৰিষদৰ ব্যৱস্থা আছে। বন্ধুসকল, যদি তোমালোকে মোৰ ইণ্ডিয়ান পলিটিৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি আৰম্ভণিৰ পৰা শেষলৈকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত A to Z কনচেপ্টৰ লগত MCQ আলোচনা কৰি গৈছোঁ। সেই ক্লাছসমূহতে মই বিধানসভা, বিধান পৰিষদ, লোকসভা, ৰাজ্যসভা আদি সকলো বিষয় একেবাৰে শ্বৰ্টকে কনচেপ্ট লগত MCQসমূহ ডিছকাছ কৰিছোঁ। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 23। অসমৰ কোনখন ঠাইত 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ'ব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বজালী। বজালীৰ পাঠশালা নামৰ ঠাইত 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 25। অসমৰ নতুন ৰাজ্যপাল হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়।
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লক্ষ্মণ আচাৰ্যক অসমৰ শেহতীয়াকৈ নতুন ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। এক্সামত কুৱেশ্যন আহে যদি তেওঁ অসমৰ কিমান সংখ্যক ৰাজ্যপাল? তেওঁ অসমৰ 27 নম্বৰ ৰাজ্যপাল হয়। 27 নম্বৰ তেওঁ অসমৰ ৰাজ্যপাল হয়। প্ৰথম ৰাজ্যপাল আছিল ছালে আকবৰ হেদৰী। 3টা কুৱেশ্যনে আহিব পাৰে। প্ৰথম কোন আছিল, বৰ্তমান কোন হয়, আৰু বৰ্তমান লক্ষ্মণ আচাৰ্য কিমান সংখ্যক হয়? তেওঁ 27 নম্বৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 26। অশোকে কিমান খ্ৰীষ্টাব্দত কলিংগত আক্ৰমণ সংগঠিত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 261 খ্ৰীষ্টপূৰ্বাব্দত অশোকে কলিংগত আক্ৰমণ কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 27। অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন নম্বৰ 28। কোন চনত জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ফাঁচি দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1830 চনত জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ফাঁচি দিছিল। তোমালোকে যদি আমাৰ ক্লাছটো বৰ্তমান সময়লৈকে লাইক নাই কৰা, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক কৰি দিয়া। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 29। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰেণ্ট এফেয়াৰ ৰিলেটেড। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। আজিৰ শেষৰটো কুৱেশ্যন হ'ল আউনীআটী সত্ৰ অসমৰ ক'ত অৱস্থিত? উত্তৰটো মোক কমেণ্ট কৰি জনাব। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবা। আজিৰ ক্লাছত ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।